হৰ হৰ মহাদেৱ জয় মা কামাখ্যা মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া পিতৃপক্ষৰ সময় পূৰ্ণিমাৰ পৰাই আহি থকা অমাৱস্যালৈকে এই যেটো 16টা দিনৰ সময় এই সময়টোক পিতৃপক্ষ বুলি কোৱা হয় পিতৃপক্ষৰ বিষয়ে নিশ্চয় আপোনালোকে গম পায় কাৰণ একেবাৰে শেষৰ দিনৰ অমাৱস্যাৰ দিনাখন মহালয়া আমি বহুত ধুমধামেৰে আয়োজন কৰোঁ তাৰ পিছতে দেৱী পক্ষ অৰ্থাৎ মাতৃপক্ষ আৰম্ভ হয় আৰু দুৰ্গা পূজাৰো আৰম্ভ হয় পিতৃপক্ষত আমি কি কৰাটো ভাল শ্ৰাদ্ধ কি তৰ্পণ কি পিতৃপক্ষত কি কৰিব লাগে কি কৰিব নালাগে তাৰে ওপৰত এই ভিডিঅটো আমি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ সনাতন ধৰ্ম অনুসৰি পিতৃপক্ষৰ 16টা দিনত নিজৰ পূৰ্বপুৰুষৰ বা উপৰিপুৰুষৰ নামত যেটো শ্ৰদ্ধা ভক্তি অৰ্থে যি শ্ৰাদ্ধ আৰু তৰ্পণ কৰা হয় তাকে পিতৃপক্ষৰ মূল ভিত্তিটো নিৰ্ভৰ কৰে আমি জানো যে চন্দ্ৰৰ ওপৰ ভাগত আমি যত চন্দ্ৰ দেখি থাকো খালি চকুৰে বা যেটো চন্দ্ৰপৃষ্ঠৰ ওপৰত পিতৃলোক বুলি কোৱা হয় তাতেই আমাৰ উপৰিপুৰুষ যিসকল এই পৃথিৱীৰ পৰা নাইকিয়া হৈছে তেওঁলোকে এবছৰৰ পৰা 100 বছৰ ভিতৰলৈকে তাতেই থাকে আৰু এই পাৰ্টিকুলাৰ 16টা দিনত তললৈ তেওঁলোক নামি আহে উপৰিপুৰুষৰ কাৰণে পিতৃসকলৰ কাৰণে শ্ৰদ্ধাৰে কৰা যিখিনি মুক্তি কৰ্ম থাকে শ্ৰদ্ধাৰে কৰা মুক্তি কৰ্ম কোৱা হয় শ্ৰাদ্ধ বুলি আৰু তেওঁলোকক তৃপ্ত কৰিবৰ কাৰণে তেওঁলোকক স্যাটিসফাই কৰিবৰ কাৰণে তৃপ্ত কৰিবৰ কাৰণে কৰা অৰ্পণটোই হৈছে তৰ্পণ অৰ্থাৎ আমি যেটো চাউল তিল পানী মিশ্ৰণ কৰি পেলাই যেটো অৰ্পণ কৰোঁ তাকে তৰ্পণ বুলি কোৱা হয় তো অৰ্থাৎ পূৰ্বপুৰুষৰ কাৰণে আমি শ্ৰাদ্ধ কৰোঁ তৰ্পণ কৰোঁ এই পাৰ্টিকুলাৰ সময়খিনিত যিসকল ব্যক্তিয়ে পিতৃ মাতৃৰ বছৰিকীয়া শ্ৰাদ্ধ কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এই পিতৃপক্ষৰ সময়খিনিত শ্ৰাদ্ধ কৰা বহুত বেছি ভাল ফল দেখুৱায় তাৰ লগতে যিবিলাকক এষ্ট্ৰলজাৰে কৈছে যে আপোনাৰ পিতৃদোষ লাগিছে বা মই লাল কিতাপ প্ৰেক্টিছ কৰা আমাৰ নিচিনা মানুহে কয় যে আপোনাৰ পিতৃঋণ আছে মাতৃঋণ আছে সেই সকল ব্যক্তি এইখিনি সময়ত যদি শ্ৰাদ্ধ বৃদ্ধি কৰে তৰ্পণ কৰে বা বিষ্ণু সহস্ৰ নামৰ পাঠ এভাগো যদি ঘৰত কৰায় গায়ত্ৰীৰ হৱন কৰায় তেতিয়াও তেওঁলোকৰ কাৰণে ভাল যিবিলাকৰ বাৰে বাৰে সমস্যা হৈ থাকে ফাইনেন্সিয়েল লছেছ ঘৰত কোনোবা নহয় কোনো বেমাৰ হৈ থাকে মৃত্যুৰ মুখত পৰে তেওঁলোকেও এই বাধাৰ পৰা বাচিবৰ কাৰণে এই সময়ত পিতৃপক্ষৰ সময়ত শ্ৰাদ্ধ তৰ্পণ আদি কৰাটো ভাল পিতৃপক্ষত কি কৰিব কি নকৰিব মই কৈছোৱে যে যিমান পাৰে উপৰিপুৰুষৰ কাৰণে তৰ্পণ কৰাটো বহুত বেছি ভাল এইখিনি সময়ত নিজে খোৱা খাদ্যৰ অকমান যদি আপুনি কুকুৰ গৰু আৰু বিশেষকৈ কাউৰীক খুৱাব পাৰে তে বহুত বেছি ভাল তে কাউৰীৰ কথা যেতিয়া আমি কৈছোৱে কাউৰী হৈছে যমৰাজৰ কটকী গতিকে সেই কাউৰী যদি আপুনি খাদ্য দিলে খাদ্য খাই আপুনি গম পাব যে আপোনাৰ পূৰ্বপুৰুষসকল আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে এই 16টা দিনত আপুনি প্ৰত্যেক দিনে 7 বাৰকে নিজৰ পিতৃ বা পূৰ্বপুৰুষৰ নাম ল'ব আৰু মাতৃসকলৰ যি তেওঁলোকৰ মাতৃ আছে মাতৃৰ উপৰিপুৰুষসকলৰ 4 বাৰকে নাম ল'ব যিমানখিনিলৈকে আপুনি নাম জানে তেওঁলোকৰ প্ৰত্যেকটো নাম 4 বাৰকে মাতৃসকলৰ আৰু পিতৃসকলৰ 7 বাৰকে আপুনি নাম ল'ব পাৰে এই পিতৃপক্ষৰ এই সময়খিনি বিশেষভাৱে নতুন বা যিকোনো ভাল ভাল মাংগলিক কাৰ্য কৰিব নালাগে যে নতুনকৈ ঘৰ লোৱা নতুন আপোনাৰ কাম আৰম্ভ কৰে এইবিলাক কাম আপুনি কৰিব নালাগে যদি আমি এষ্ট্ৰলজি ভাষাৰে কওঁ পিতৃপক্ষৰ এইখিনি সময়তে যদি আপুনি নিজৰ শনি গ্ৰহ ৰাহু কেতুক যদি সন্তুষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আহত গছৰ তলত আপুনি চাকি দিব পাৰে তেলৰ চাকি আপুনি দিব পাৰে কোৱা হয় এই পিতৃপক্ষৰ সময়খিনিত আপোনাৰ পূৰ্বপুৰুষসকল সেই আহত গছবিলাকত আহি বাস কৰে গতিকে তাত আপুনি তিল চাউল পানী দি তাতো তৰ্পণ কৰিব পাৰে তাতো আপুনি এইখিনি বস্তু দিব পাৰে বিশেষকৈ এইখিনি সময়ত তেওঁলোকৰ কাৰণে তাত চাকি লগাব পাৰে 7মুখী চাকি পোৱা যায় 6মুখী চাকি পোৱা যায় এটলিষ্ট 3মুখীতকৈ ওপৰত যিমান পাৰে আপুনি চাকি লগাব আপোনালোকৰ কাৰণে ভাল হ'ব আহত গছৰ ওচৰত চাকি লগাই আপুনি যিকোনো ধৰণৰ আপোনাৰ যিখিনি প্ৰব্লেম আছে সেইখিনি শ্বেয়াৰ কৰিলে আপোনাৰ পিতৃপুৰুষসকলে আপোনাক আশীৰ্বাদ দিব এই পিতৃপক্ষৰ এই সময়খিনিত আপুনি যিমান পাৰে নিজৰ পিতৃপুৰুষৰ গুণানুকীৰ্তন কৰিব তেওঁলোকক শ্ৰদ্ধা ভক্তি কৰিব তেওঁৰ ফটোত বা তেওঁৰ যিখিনি আপোনাৰ ঘৰত আছে সেইখিনিত লৈ পেলাই তেওঁৰ গুণানুকীৰ্তন তেওঁ কৰি থৈ যোৱা আপোনাৰ কাৰণে অৱদানখিনি কথা শুৱৰিব দেখিব আপোনাৰ জীৱনত আহি থকা দিনত ভাল হ'ব আৰু এই পিতৃপক্ষৰ পিছতে যি মাতৃপক্ষ আৰম্ভ হ'ব মা দুৰ্গাৰ নৱৰাত্ৰিৰ এই সময়খিনি মা দুৰ্গাৰ আপুনি আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰে ধন্যবাদ